সকলোকে দীপাৱলী শুভেচ্ছা জনাই আজি আমাৰ চাকিৰ পোহৰ অকণমান দেখুৱাব ওলাইছোঁ যিহেতুকে মাৰ পদূলিত কেনেকৈ ৱালৰ ওপৰে ওপৰে এনেকৈ চাকি জ্বলোৱা হৈছে। এই ৱালখিনিৰ সকলোখিনি ৱালতে ইমান দীঘলীয়া ৱালৰ ওপৰত চাকি জ্বলাই জ্বলাই কিমান চাকি জ্বলাইছে নহয়। 5টা 5:30 বজাৰ পৰা ৱালত চাকি জ্বলাই বৰ্তমান শেষ হৈ গৈছে। তাৰপিছত চাকিখিনি জ্বলাই শেষেই নহয়। ময়ো তাত লাগি দিলোঁ অকণমান যিহেতুকে ময়ো আছিলোঁ ইমানখিনি বাউণ্ডৰীত চাকি জ্বলোৱা হৈছে। সেই মূৰৰ পৰা এই মূৰলৈকে যিহেতু আমাৰ 2 বিঘা মাটিৰ প্লট হয়। এইটো প্ৰথম সেই ৰাউণ্ডৰ পৰা এই ৰাউণ্ডলৈকে আমাৰ এতিয়া বৰ্তমান চাকি জ্বলোৱা হৈছে। চাকিখিনি ৱালৰ কিনাৰতে বাউণ্ডৰী এটা আছে, এই বাউণ্ডৰীতে চাকিখিনি জ্বলোৱা হৈছে। যিহেতুকে এই চাকিখিনি অকণমান দেখুৱাইছোঁ। সকলোকে দেৱালীৰ শুভেচ্ছা জনাই মই আজি এই ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো কেনেকুৱা লাগে চাব লাষ্টলৈকে আপোনালোকে। আমি গাঁওখনত কোনে কি জ্বলাইছে তাকে অকণমান ভিডিঅ' সহকাৰত আপোনালোকৰ ওচৰত আবদ্ধ কৰি দেখুৱাম। এই আৰু আমাৰ ভাইটিৰ ঘৰৰ পদূলিত এই কলগছডাল পোতা হৈছে। ইয়াতে সকলোৰ ঘৰে ঘৰে এনেকৈ কলগছ পোতে, কলগছত এনেকৈ বাঁহ কামি দি ডেক'ৰেশ্যন কৰে। এই ডেক'ৰেশ্যনখিনি বাৰু ময়ে কৰিলোঁ যিহেতুকে ফুল আছিল ঘৰতে। ফুল গছেদি সজালোঁ, কলগছডাল সজাই পেলাই তাত আমি এই ডেক'ৰেশ্যনটো সজালোঁ। এই ডেক'ৰেশ্যনটো বৰ্তমান মই প্ৰথমবাৰৰ কাৰণে সজাইছোঁ যিহেতুকে এইটো মই ৰাংগলী আঁকি পোৱা নাছিলোঁ কেতিয়াও। এবাৰ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ৰাংগলীটো বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাব। ইয়াতে আমাৰ কালাৰ মেটচিং কি আছে গম পাইছে নিশ্চয়। য়েলো, ৰেড আৰু হোৱাইট কালাৰেদি আমি এই ৰাংগলীটো সজোৱা হৈছে। মই বৰ বেছি যোৱা বছৰ ফাকুৱা আছিলে, ফাকুৱাইদিয়ে বনোৱা হ'ল, বেলেগকৈ কালাৰ কিনি অনা নহ'ল। মোক কোৱাও নাছিলে, সেইকাৰণে এইটো সজাইছোঁ। প্ৰথম আগফালৰ ফালে এইটো সজোৱা হৈছে আৰু বেক চাইডে আৰু এটা সজোৱা হৈছে। সেইটোকো অকণমান আপোনালোকক দেখুৱাইছোঁ। এইটো এটা ৰাংগলী সজাইছোঁ। ৰাংগলীৰ চিম্বলটো মই ক'তো চোৱা নাই, নিজাববীয়াকৈ বনাইছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভাল লাগিছে নিশ্চয় আপোনালোকে লাইক এটা দিব বুলি মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আগবঢ়াইছোঁ। দিম। এয়া কলগছৰ বৰ্তমান কলগছৰ আৰু হেৰিত এনেকুৱা চাকি জ্বলোৱা হৈছে আৰু ঘৰৰ পদূলিত আমাৰ সেই ৱালৰ পৰা এইখিনি ৱাললৈকে বৰ্তমান এয়া চাকি জ্বলোৱা হৈছে। এই ৱালৰ কিনাৰে কিনাৰে এনেকৈ ৱালত আমাৰ চাকি জ্বলোৱাৰ কাৰণে ৰখা হৈছে। এই ৱালৰ বাউণ্ডৰী এনেকৈ ৰখা হৈছে। এই বাউণ্ডৰীৰ ওপৰত এনেকৈ চাকি জ্বলাই থোৱা হৈছে। চাকিখিনি এইখিনি বাউণ্ডৰীৰ ওপৰত চাকিখিনি বৰ্তমান ময়ে জ্বলালোঁ। একোটা ৰাউণ্ডত 15 গছিকৈ হৈছে চাকি। ইমান গেপ ৰাখি দিছোঁ তথাপিও 15 গছিকৈ চাকি দিয়া হৈছে। 15 গছি 30 কৰি বাউণ্ডৰীত 30 গছি চাকি জ্বলোৱা হৈছে বৰ্তমান। এই 30 গছি চাকিৰ বাউণ্ডৰীটোত জ্বলাওঁতে কিমান সময় লাগিছে আপোনালোকে অনুভৱ কৰিবচোন। বাৰু এতিয়া ভিতৰৰ অলপ পৰিস্থিতি দেখুৱাওঁ। ভিতৰত আমাৰ এনেকুৱা লাইট দি ডেক'ৰেশ্যন কৰিছে। এইটো ফ্ৰণ্টৰ ঘৰটোত লাইট জ্বলাইছে এনেকুৱা। এইটো মূৰৰ পৰা এইটো মূৰলৈকে আৰু এইজোপা নাৰিকল গছতো বৰ্তমান এনেকৈ সজাই থোৱা হৈছে আৰু এই ঘৰটোৰ সকলোফালে এনেকৈ লাইট দি থোৱা হৈছে। এইখিনি আমাৰ গেৰেজ আছে, গাড়ীৰ গেৰেজৰ ওচৰত এইটো সজাইছে। ঘৰৰ ভিতৰত বৰ বেছিকৈ একো লাইটিং দিয়া নাই, এইখিনিকে দিয়া হৈছে বৰ্তমান এতিয়া লাইট। আকৌ এটি ঘৰৰ ভিতৰত এতিয়া তুলসী ভেটি আছে। এই তুলসীৰ ভেটিটোত পৰহি দিনা কাতি বিহু উপলক্ষে ইয়াতে শৰাই দিয়া হৈছিল। তাতেও এতিয়া মায়ে ইয়াতে চাকি জ্বলাইছে যিহেতুকে এইজোপা ইমান ডাঙৰ তুলসী গছ আছে। এই তুলসী গছজোপাৰ তলত 4 গছি চাকি অৰ্পণ কৰিছে। এইটো ভেটিটো চোতালতে আছে, চোতালতো এনেকৈ দিয়া হৈছে। বিয়নী মেলৰ ভিডিঅ' বনাইছোঁ দেই, বিয়নী মেলৰ ভিডিঅ' বনাইছোঁ। এইটো হেৰি এইটো কাক হয়? চৈলানো ঘৰ গাড়ী আছে নেকি? এইটো ৰংগলী সজাইছে। লাইট কোনে দিলে বা? লাইট কোনে দিলে? হা তাহোন গেছি হেন বেছি খাবা। সেইটো লাইট টিভি চলি আছে দেখো। যাওঁ নাযাওঁ, নোসোমাওঁ। নাই মানুহ ধুনীয়া আহিছে নে? তই ফৰফৰকে গুচি আহিলি যে।
নবহো মই কৈছো বা হেৰি ল'ব লাগে দে দেখছা কাকা আহিছে দেখোন জ্বলালে চাকি ইয়াতে চাকি জ্বলালে চাকি দিৱালীৰ ৰশ্মি দেখাইছোঁ আমি কেনেকুৱা সৌন্দৰ্য লাগিছে বাৰু ভাল লাগিছেনে অকণমান আমি ভিডিঅ' কৰি দেখাইছোঁ ফটকা ফুটাইছে